তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে পেন কাৰ্ড 2.0ক লৈ এটা নতুন আপডেট আহি গ'ল। তো আপোনালোকৰ যদি পেন কাৰ্ডখন আছে, আপোনালোকে যদি পেন কাৰ্ড 2.0খনত আপডেট কৰি লৈছে বা আপোনালোকে এতিয়ালৈকে আপডেট কৰা নাই, তো আপোনালোকে কি কৰিব লাগিব? তো নতুনকৈ আপডেট আহি গৈছে। তো এই আপডেটত কি কোৱা হৈছে, তো সকলোৱে জনাটো খুবেই জৰুৰী। তো আপোনালোকে যদি পেন কাৰ্ড আছে আপোনালোকৰ, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পেন কাৰ্ড 2.0ক লৈ যিটো নতুন আপডেট আহিছে সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে কোৱা হৈছে, ভাৰতৰ পেন কাৰ্ড আপডেট কৰা হৈছে, মোৰ কাৰ্ড সলনি কৰিব লাগিব নেকি? তো আপোনালোকে যিটো পেন কাৰ্ড আপোনাৰ অলৰেডি আছে সেইটো আপোনাক সলনি কৰিব লাগিব নেকি, বা আপোনাক কি কৰিব লাগিব? ইয়াতে আপোনাক নতুন জাননী আহি গৈছে। তো নতুন প্ৰকল্পৰ লক্ষ্য হৈছে উন্নত সুৰক্ষা নিশ্চিত কৰা আৰু নিৰৱচ্ছিন্ন ডিজিটেল অভিভোক্তা প্ৰদান কৰা। তো ইয়াতে আপোনাক কোৱা হৈছে। তাৰপিছত আপোনালোকে চাওক, ইয়াতে আপোনাৰ পেন কাৰ্ডৰ ছবি দিয়া হৈছে। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে আপোনাৰ তলত, পেন 2.0 হৈছে কৰদাতাৰ পঞ্জীয়ন সেৱা আধুনিকীকৰণৰ লক্ষ্যৰে আয়কৰ বিভাগৰ গভৰ্নেন্স পদক্ষেপ। আপুনি চাব পাৰিছে, ডুবাই শেহতীয়া প্ৰযুক্তি গ্ৰহণৰ জৰিয়তে স্থায়ী একাউণ্ট নম্বৰ পান সেৱাৰ যান বৃদ্ধিৰ বাবে ভাৰতে এক নতুন প্ৰকল্পত নামি পৰিছে। এই প্ৰকল্পৰ অধীনত আয়কৰ বিভাগে পেন আবণ্টন আৰু উন্নীতকৰণৰ সৈতে জড়িত সকলো প্ৰক্ৰিয়া একত্ৰিত কৰি আছে। অনলাইন কাগজবিহীন প্ৰক্ৰিয়াটো বিনামূলীয়াকৈ কৰা হ'ব আৰু নতুন ভৌতিক কাৰ্ডৰ বাবে সামান্য মাচুল লোৱা হ'ব। তাৰপিছত চাওক, আপোনালোকে ইয়াত পান 2.0 কি আৰু আপুনি আপোনাৰ বৰ্তমানৰ কাৰ্ড সলনি কৰিব লাগিব নেকি চাওক। তো আপোনালোকে সলনি কৰিব লাগিব বা নতুন বনাব লাগিব নেকি পেন কাৰ্ড 2.0? তো সেইটো আপুনি ইয়াতে জনাই দিয়া হৈছে। তো পান কি? ইয়াতে প্ৰশ্ন দিয়া হৈছে, পান কি? তো স্থায়ী একাউণ্ট নম্বৰ পান হৈছে আয়কৰ বিভাগে লিমিটেড কাৰ্ডৰ ৰূপত প্ৰদান কৰা 10 সংখ্যাৰ আলফানিউমেৰিক নম্বৰ। তো পেন ইয়াতে আপোনাক কোৱা হৈছে, পেনে বিভাগটোক এজন ব্যক্তিৰ সকলো লেনদেন বিভাগৰ সৈতে সংযোগ কৰিবলৈ সক্ষম কৰে। এই লেনদেনসমূহৰ ভিতৰত কৰ পৰিশোধ, আয়ৰ ৰিটাৰ্ণ আৰু নিৰ্দিষ্ট লেনদেন আদি অন্তৰ্ভুক্ত। গতিকে কৰ বিভাগৰ লগত থকা এজন ব্যক্তিৰ বাবে পেনে চিনাক্তকৰণ কাম কৰে। তো ইয়াতে আপোনাক স্পষ্ট ইয়াতে জনাই দিয়া হৈছে। তাৰপিছত চাওক, আপোনালোকে কোৱা হৈছে, ইয়াতে আপোনাক পেন 2.0 কি আৰু কি প্ৰদান কৰে? তো পেন 2.0 হৈছে আয়কৰ বিভাগৰ গভৰ্নেন্স পদক্ষেপ, যাৰ লক্ষ্য হৈছে কৰদাতাৰ পঞ্জীয়ন সেৱা আধুনিকীকৰণ। এই প্ৰকল্পই উন্নত প্ৰযুক্তিৰ জৰিয়তে সেৱাৰ মান বৃদ্ধিৰ বাবে বৰ্তমানৰ প্ৰক্ৰিয়াসমূহ পুনৰ অভিযন্তা কৰে। ব্যক্তিগত তথ্য এটা সুৰক্ষিত পেন ডাটা ভল্টত ৰাখি সুৰক্ষিত ডাটা সংৰক্ষণ, আপডেট কৰা পেন ডাটালৈ সহজ প্ৰৱেশৰ বাবে QR কোড সংহতি আৰু সুবিধাৰ বাবে সকলো পেন সম্পৰ্কীয় সেৱা একত্ৰিত কৰা এটা ঐক্যবদ্ধ পৰ্টেল প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰকল্পটোৰ লক্ষ্য হৈছে প্ৰবঞ্চনামূলক কাৰ্যকলাপ কম কৰা। তাৰপিছত ইয়াতে আপোনাক কোৱা হৈছে, এই প্ৰকল্পটো চৰকাৰৰ বহল ডিজিটেল ইণ্ডিয়া দৃষ্টিভংগীৰ সৈতে মিল আছে, যাৰ লক্ষ্য হৈছে সেৱা প্ৰদানৰ উন্নত সুৰক্ষা নিশ্চিত কৰা আৰু কৰদাতাসকলক এক নিৰৱচ্ছিন্ন ডিজিটেল অভিভোক্তা প্ৰদান কৰা। ইয়াতে আপোনাক স্পষ্ট ইয়াতে জনাই দিয়া হৈছে। তো আপোনাৰ যিটো আপোনাৰ পেন কাৰ্ড অলৰেডি আপোনালোকে আপডেট কৰিছে বা আপোনালোকে আপডেট কৰা নাই, যদি আপোনালোকে আপডেট কৰিছে তো আপোনাক নতুনকৈ বনোৱাৰ কোনো প্ৰয়োজন নাই, তো আপোনাক বনাব নালাগে। তাৰপিছত চাওক, ইয়াতে আপোনাক বৈশিষ্ট্যসমূহ ইয়াতে দিয়া হৈছে। পেন কাৰ্ড 2.0 কি বৈশিষ্ট্য আছে ইয়াতে জনাই দিয়া হৈছে। নতুন পেন কাৰ্ড 2.0 ব্যৱস্থাই নিৰাপত্তা, শক্তিশালী আৰু জালিয়াতিৰ ফলপ্ৰসূ বিৰুদ্ধে যুঁজিবলৈ বাধ্যতামূলক আধাৰ সংযোগ, বাস্তৱ সময়ৰ তথ্য বৈধকৰণ আৰু উন্নত বিশ্লেষণক ধৰি মূল উন্নতিৰ প্ৰৱৰ্তন কৰে। ইয়াত পান কাৰ্ড 2.0ৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা হৈছে। তো ইয়াতে আপোনাক চাওক, QR কোড সংহতি,
পান 2.0 কাৰ্ডত দ্ৰুত পৰীক্ষণ আৰু কৰদাতাৰ তথ্য সহজ লাভ কৰাৰ বাবে এটা QR কোড অন্তৰ্ভুক্ত কৰা হৈছে। তো আপোনাৰ যিটো বৰ্তমানৰ যিটো নতুন পেন কাৰ্ড 2.0 তাতে আপোনাৰ এটা QR কোড আপোনাক দিয়া হ'ব। তো সেই QR কোডত আপোনাৰ সকলো ডিটেইলছ তাতে আপোনাক দিয়া থাকিব। এবাৰ স্কেন কৰিলে আপোনাৰ সকলো ডিটেইলছ আহি যাব। তাৰ পিছত চাগে আপোনালোকে এটা একক ইয়াতে কোৱা হৈছে এটা একক প্লেটফৰ্মে পেন সম্পৰ্কীয় সকলো সেৱা একত্ৰিত কৰে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউণ্ট অনলাইনত পৰিচালনা কৰাটো সহজ হয়। আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত উন্নত ইয়াতে আপোনাক কোৱা হৈছে উন্নত ব্যৱস্থাই ইয়াতে আপোনাক কোৱা হৈছে উন্নত ব্যৱস্থাই কৰদাতাৰ তথ্য অকৰ্তশীল প্ৰৱেশ আৰু ভংগৰ পৰা সুৰক্ষিত কৰাটো নিশ্চিত কৰে। ইয়াতে আপোনাক কাগজবিহীন গৈ পেন 2.0 পৰিৱেশৰ প্ৰভাৱ আৰু পৰিচালনাৰ খৰচ হ্ৰাস কৰে। তাৰপিছত সুৰক্ষিত পান ডাটা ভল্ট দিয়া হৈছে এটা নিৰ্দিষ্ট ভলেট পান ডাটা ব্যৱহাৰ কৰা সত্তাসমূহৰ বাবে সুৰক্ষিত সংৰক্ষণ নিশ্চিত কৰে, গোপনীয়তা আৰু সুৰক্ষাক শক্তিশালী কৰে। তো আপোনাক নিশ্চয় গম পালে। তাৰপিছত আপোনাক ইয়াতে কোৱা হৈছে বাধ্যতামূলক আধাৰ সংযোগ। ইয়াতে আপোনাক কোৱা হৈছে বাধ্যতামূলক আধাৰ সংযোগ ব্যৱস্থাই বৰ্ধিত পৰীক্ষণ আৰু জালিয়াতি প্ৰতিৰোধৰ বাবে আধাৰক পেনৰ সৈতে সংযুক্ত কৰাটো নিশ্চিত কৰে। তো আপোনাৰ পেন কাৰ্ডৰ লগত যিটো আপোনাৰ পেন কাৰ্ডৰ লগত আপোনাৰ যিটো আধাৰ কাৰ্ড লিংক কৰিব গৈছে সেইটো আপোনাক ইয়াতে কৰাটো ইয়াতে আপোনাক কোৱা হৈছে নতুন ইয়াতে আপোনাৰ ব্যৱস্থাই বৰ্ধিত পৰীক্ষণ আৰু জালিয়াতি প্ৰতিৰোধৰ বাবে আধাৰক পেনৰ সৈতে সংযুক্ত কৰাটো নিশ্চিত কৰে। তো আপোনাৰ জালিয়াতিৰ পৰা বা স্কেমৰ পৰা বাচিবৰ কাৰণে আপোনাক যিটো পেন কাৰ্ডৰ লগত যিটো আধাৰ কাৰ্ড লিংক কৰিব গৈছে সেইটো আপোনালোকে কৰি ল'ব, বা আপোনালোকে যদি কৰিছে তো আপোনাৰ ভাল কথা, আপোনাক কৰিব নালাগে। তাৰপিছত আপোনাক চাওক ইয়াতে পান বিৱৰণ ইয়াতে আপোনাক কোৱা হৈছে পান বিৱৰণ তাৎক্ষণিক বৈধকৰণে সঠিক কথা উন্নত কৰে আৰু ব্যৱস্থা প্ৰণালীক ভুল হ্ৰাস কৰে। তাৰপিছত অত্যাধুনিক প্ৰযুক্তিয়ে প্ৰবচনামূলক কাৰ্যকলাপ অধিক ফলপ্ৰসূভাৱে ধৰা পেলোৱা প্ৰতিৰোধ কৰাত সহায় কৰিব। আপুনি নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনাক কোৱা হৈছে মোৰ পেন কাৰ্ড সলনি কৰিব লাগিব নেকি। ইয়াতে আপোনাক কোৱা হৈছে মোৰ পেন কাৰ্ডখন যিটো আপোনাৰ পেন কাৰ্ড আছে সেইটো আপোনাৰ আপডেট কৰিলে হ'ব নে সলনি কৰিব লাগিব বা আপোনাক নতুনকৈ বনাব লাগিব নেকি। ইয়াতে কোৱা হৈছে আপুনি পেন কাৰ্ড 2.0 ব্যৱস্থাৰ অধীনত নতুন পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ প্ৰয়োজন নাই। তো নতুনকৈ আপোনাৰ আবেদন কৰাৰ কোনো প্ৰয়োজন নাই, আপোনাক আবেদন কৰিব নালাগে। আপোনাৰ যিটো পুৰণি আছে সেইটোৱে আপোনাৰ আপডেট কৰিলে আপোনাৰ হৈ যাব। তো ইয়াতে স্পষ্ট ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো বৰ্তমানৰ পেন কাৰ্ডসমূহ বৈধ আৰু কাৰ্যক্ষম হৈ থাকে আৰু নতুন কাৰ্ডৰ প্ৰয়োজন হ'ব যদিহে আপুনি আপোনাৰ নাম, জন্ম তাৰিখ, ইমেইল ঠিকনা, মোবাইল নম্বৰ বা ঠিকনাৰ দৰে সবিশেষ আপডেট বা শুধৰণি কৰিব লাগে। যদি আপোনাৰ পেন কাৰ্ডখনত যদি আপোনাৰ নাম, জন্ম তাৰিখ, ইমেইল ঠিকনা, মোবাইল নম্বৰ যদি আপোনালোকে কিবা আপডেট কৰিব বিচাৰে তো আপোনালোকে আপডেট যদি আপোনালোকে কৰিব তেতিয়া আপোনাৰ পেন কাৰ্ড 2.0 খন আহি যাব। তাৰপিছত ইয়াতে কোৱা হৈছে যদি নতুন পেন কাৰ্ড QR কোড সন্নিৱিষ্ট কৰাৰ হয় তেন্তে পুৰণি কাৰ্ডবোৰে কাম কৰি যাবনে? হয়, QR কোড নথকা পুৰণি পেন কাৰ্ডবোৰে কাম কৰি থাকিব। 2017 বা 18 চনত প্ৰৱৰ্তন কৰা QR কোড বৈশিষ্ট্যটো এতিয়া পান 2.0 অধীনত উন্নত কৰি শেহতীয়া তথ্যসমূহ গতিশীলভাৱে প্ৰদৰ্শন কৰা হৈছে। পুৰণি কাৰ্ডধাৰীসকলে ইচ্ছা কৰিলে QR কোডৰ সৈতে নতুন কাৰ্ডৰ বাবে ঐচ্ছিকভাৱে আবেদন কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে আপডেট কৰিব বিচাৰে পেন কাৰ্ড 2.0 খনত তো আপোনালোকে আপডেট কৰিব পাৰিব। তো কেনেকৈ আপডেট কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে যদি চোৱা নাই আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে পেন কাৰ্ড 2.0 খন আপডেট কৰি ল'ব পাৰিব। আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে পেন কাৰ্ড 2.0 খনত আপডেট কৰি ল'ব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে এটাতকৈ অধিক পেন কাৰ্ড থকা লোকৰ বাবে অতিৰিক্ত ইয়াতে আপোনাক কোৱা হৈছে এটাতকৈ যদি আপোনাৰ অধিক পেন কাৰ্ড আছে, আপোনাৰ এটা বা তিনিটা চাৰিটা যদি আপোনাৰ পেন কাৰ্ড আছে তো আপোনাক কি কৰিব লাগিব। ইয়াতে কোৱা হৈছে অতিৰিক্ত পেনটো কেনেকৈ চিনাক্ত কৰি অপৃতন কৰি পেলাব। তো আপোনাৰ যদি এটাতকৈ যদি বেছি যদি আপোনাৰ পেন কাৰ্ড আছে তো আপোনাৰ বিপদত পৰিব পাৰে। তো আপোনাৰ যদি আছে আপোনাক কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে আয়কৰ আইন 1961ৰ অধীনত এটাতকৈ অধিক পেন ৰখাটো নিষিদ্ধ।
যদি আপোনাৰ এটাতকৈ যদি আপোনাৰ বেছি আছে, এটাতকৈ যদি আপোনাৰ পেন কাৰ্ড বেছি আছে, আপোনাৰ যদি ভুলতে বনাইছে বা আপোনালোকে যদি ডুপ্লিকেটকৈ দুটা তিনিটাকৈ বনাইছে, যদি লোনৰ বাবে বা কিবা বেলেগ কামৰ কাৰণে যদি আপোনালোকে দুটা তিনিটাকৈ যদি আপোনালোকে পেন কাৰ্ড বনাইছে আপোনাৰ নিজৰ নামত, তো আপোনালোকে কিন্তু বিপদত পৰিব পাৰে। তো আপোনালোকে কি কৰিব লাগিব আপোনালোকে জানি লওক। যদি আপোনালোকে ভুলতেও বনাইছে তো সেইটো আপোনাক কি কৰিব লাগিব সেইটো আপোনাক ইয়াতে জানি লওক। তো ইয়াতে কোৱা হৈছে ডুপ্লিকেট পেন থকা ব্যক্তিসকলে অতিৰিক্ত পেনসমূহ নিকৃষ্ট কৰিবলৈ তেওঁলোকৰ এলেকাৰ মূল্যায়ন বিষয়াক এই কথা জনাই দিব লাগিব। পেন কাৰ্ড 2.0 ডুপ্লিকেট পান গছৰ চিনাক্ত আৰু সমাধানৰ বাবে উন্নত যুক্তি আৰু কেন্দ্ৰীয়ভূত ব্যৱস্থা ব্যৱহাৰ কৰে, যাৰ ফলত একজন ব্যক্তিক একাধিক পান জাৰি কৰাৰ সম্ভাৱনা হ্ৰাস পায়। তো বহুত এনেকুৱা মানুহ আছে দুটা তিনিটা পেন কাৰ্ড বনাই থৈ দিছে, বেলেগ বেলেগ কামত বেলেগ বেলেগ পেন কাৰ্ডখন দি দিয়ে। তো এনেকুৱা মানুহ যদি আপোনাৰ যদি এনেকুৱা যদি পেন কাৰ্ড আছে দুটা তিনিটা, তো আপোনালোকে কিন্তু ডাঙৰ বিপদত পৰিব পাৰে, আপুনি জেললৈ হয়তো যাব পাৰে। যদি আপোনাৰ আছে তো সোনকালে গৈ আপোনালোকে এই পেন কাৰ্ডখন আপোনালোকে বন্ধ কৰি লৈ লওক, পিছত কিন্তু আপোনালোকে প্ৰব্লেমত পৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি এটাতকৈ দুটা বা তিনিটা চাৰিটা আছে তো আপোনালোকে সোনকালে গৈ আপোনালোকে বন্ধ কৰি ল'ব, নহ'লে পিছত আপোনালোকে কিন্তু ডাঙৰ বিপদত পৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পেন কাৰ্ড 2.0 লৈ যিটো নতুন আপডেট আহিছে সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।